এক সৌন্দৰ্যময় পৰিৱেশত আছোঁ, য'ত ৰঙেৰে আজি সজাব শিশু শিল্পীসকলে। ইয়াতে আমি দুটা অনুষ্ঠানেৰে সহযোগিতাত কৰিছোঁ, মাজুলী জিলা কবি সন্মিলন আৰু মাজুলী ৰূপবন চিত্ৰকলা বিদ্যালয়ৰ উদ্যোগত। আমি এইকেইদিনত আচলতে খুব কম সময়ৰ প্লেনত আমি এই অনুষ্ঠানটো কৰিছোঁ। এইটো অৰ্থ যে তুনি নদীখন আচলতে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰক, তুনি নদীয়ে আচলতে নতুনকৈ প্ৰাণ পাই উঠক, এই লক্ষ্য আগত ৰাখি আমি আজি এই কাৰ্যসূচী কৰিছোঁ। আমাৰ বহু ছাত্ৰ ছাত্ৰীয়ে কেনভাছ পেইণ্টিং কৰিছে। অলপ পিছতে আপোনালোকে দেখিব যে ৰঙীন হৈ পৰিব এই তুনি পাৰ। আৰু তুনি দলঙৰ যি খুঁটা আছে তাতো আমাৰ চিত্ৰশিল্পীসকলে জুবিন গাৰ্গকে ধৰি বিভিন্ন ছবি অংকন কৰি আছে। আৰু কিছু সময়ৰ পিছতে আমি ছবিখিনি ৰাইজৰ কাৰণে মুকলি কৰি দিম। আৰু এটা আশা ৰাখিছোঁ যে এখন মৰি যোৱা নদী জিলা প্ৰশাসনে খুব ভাল ধৰণে উদ্ধাৰ কৰিলে বা বিভিন্ন ৰাইজেও ইয়াত সহযোগিতা কৰিলে। ইয়াতে কিছুদিনৰ পূৰ্বে নৌকা বিহাৰৰ এক কাৰ্যসূচী হৈ গৈছিল, গোটেই বিশ্বব্যাপী সেই কাৰ্যসূচীৰ প্ৰভাৱ পৰিছিল। কিছুদিনৰ পিছত ইয়াত ৰাস আচলতে পানীৰ ওপৰতে এখন ৰাসৰ পৰিৱেশন কৰা হৈছিল। গতিকে বিভিন্নজনক আমি আহ্বান জনাইছোঁ যে আপোনালোকৰ যিকোনো কাৰ্যসূচী এই মুকলি মঞ্চত কৰক, যাতে মাজুলীৰ এই নতুন ঠাইকণে নতুন ধৰণে প্ৰাণ পাই উঠে। আৰু এটা কথা জনাইছোঁ যে আজি আচলতে চৰকাৰী কেইবাটাও বিভাগেও ইয়াতে কিছু কাৰ্যসূচী গ্ৰহণ কৰিছে। আমি সকলোকে ধন্যবাদ জনাইছোঁ। আপোনালোকে দেখিবলৈ পাইছে তুনিখন ইতিমধ্যে আমাৰ যিটো সপোন আছিলে, তুনিখন পৰ্যটকৰ যিটো আকৰ্ষণ কেন্দ্ৰ হিচাপে গঢ় লৈ উঠা আৰু মাজুলীৰ অৰ্থনৈতিক বিকাশত তুনিৰ যাতে এটা অৰিহণা থাকে, সেইটো আমি আৰম্ভণি দেখিবলৈ পাইছোঁ। এইকেইটা দিন গোটেইকেইটা দিনতে আমি দেখিবলৈ পাইছোঁ নাৱত যাত্ৰীবিলাকে নাৱত ঘূৰি আছে। তাৰপিছত আজি আমি ইমান ধুনীয়া এটা অনুষ্ঠান পাতিছোঁ, কবি আৰু ছবি সন্মিলন দেখা পাইছে। তুনিৰ একদম পাৰতে ছবি আঁকি আছে সৰু সৰু ল'ৰা ছোৱালীবিলাকে, আৰু লগতে কবিতা আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠান হ'ব। মই ভাবোঁ তুনিক আমি যিটো ধৰণে সপোন দেখিছোঁ যে মাজুলীক তুনিয়ে এটা বেলেগ ৰূপ দিব, বিশেষকৈ পৰ্যটনৰ ক্ষেত্ৰত তুনিয়ে মাজুলীক বহুত সহায় কৰিব, আৰু সেইটো আমি লাহে লাহে দেখিবলৈ আৰম্ভ কৰিছোঁ। বাহিৰৰ পৰ্যটক অসমৰ হওক বাহিৰৰ হওক সকলোকে আহ্বান জনাইছোঁ, আপোনালোকে মাজুলীলৈ আহক। এতিয়া সুন্দৰ ছিজন আৰম্ভ হৈছে মাজুলীলৈ অহা, আৰু মাজুলীলৈ আহিলে আপোনালোকে তুনিত নৌকা বিহাৰ কৰিবলৈ নাপাহৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।